নমস্কাৰ বন্ধুসকল, প্ৰাঞ্জল এডুকেশ্যনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে, প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, চ' বেছি দেৰি নকৰাকৈ আমি ভিডিঅ'টো ষ্টাৰ্ট কৰিম। চ' ডেইলি কাৰেণ্ট এফেয়াৰ্ছ আমি পঢ়াওঁ ইয়াতে সম্পূৰ্ণ বিনামূলীয়া। দেশী বিদেশী সকলো খবৰ আপুনি ইয়াতে পাব। ঠিক আছে, চ' আৰম্ভ কৰিম ভিডিঅ'টো আমি। ঠিক আছে, চাব। The Reserve Bank of India has announced the enhancement to the security of online payments. This new measure focuses on cross-border card-not-present transactions. The introduction of additional factor of authentication aims to ensure that international digital transactions using Indian-issued card are as secure as domestic ones. This move comes in response to the increasing volume of online shopping and the associated rates in fraud risks. ভাৰতীয় ৰিজাৰ্ভ বেংকে অনলাইন পেমেণ্টৰ সুৰক্ষা বৃদ্ধিৰ কথা ঘোষণা কৰিছে। এই নতুন ব্যৱস্থাটোৱে সীমা অতিক্ৰম কৰি কাৰ্ড নট প্ৰেজেণ্ট লেনদেনত গুৰুত্ব আৰোপ কৰিছে। ভাৰতীয় জাৰি কৰা কাৰ্ড ব্যৱহাৰ কৰি আন্তঃৰাষ্ট্ৰীয় ডিজিটেল লেনদেন যাতে ঘৰুৱা কাৰ্ডৰ দৰে সুৰক্ষিত হয়, তাৰ বাবে অতিৰিক্ত প্ৰমাণকৰণ কাৰক প্ৰৱৰ্তনৰ লক্ষ্য। অনলাইন বজাৰ কৰাৰ পৰিমাণ বৃদ্ধি আৰু ইয়াৰ লগত জড়িত প্ৰবঞ্চনাৰ আশংকা বৃদ্ধিৰ প্ৰতি সঁহাৰি জনাই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। দ্বিতীয়টো, recent astronomical research has revealed the Kuipu, the largest known structure in the universe. Named after an Incan recording system, Kuipu contains an astonishing mass of 200 quadrillion solar masses. Its immense size stretches over 400 megaparsecs, equivalent to more than 1.3 billion light years. About Kuipu is essential for the comprehending cosmic evolution and refining cosmological models. শেহতীয়াকৈ জ্যোতিৰ্বিজ্ঞানীৰ গৱেষণাই বিশ্ব ব্ৰহ্মাণ্ডৰ আটাইতকৈ ডাঙৰ জ্ঞাত গঠন কুইপু উন্মোচন কৰিছে। ইনকান ৰেকৰ্ডিং ব্যৱস্থাৰ নামেৰে নামকৰণ কৰা কুইপুত 200 কোৱাৰ্ডিলিয়ন সৌৰ ভৰৰ আচৰিত ভৰ আছে। ইয়াৰ বিশাল আকাৰ 400 মেগাপাৰ্চেকতকৈও অধিক, যিটো 1.3 বিলিয়ন আলোক বৰ্ষতকৈও অধিক। মহাজগতত বিৱৰ্তন বুজিবলৈ আৰু মহাজাগতিক আৰ্হিসমূহ পৰিশোধন কৰিবলৈ কুইপুৰ বিষয়ে অতি প্ৰয়োজনীয়। The debate surrounding oil exploration in Assam's Dibru-Sokhwa National Park has intensified following the denial of permission for the extraction activities. Oil India Limited sought to conduct the research and development studies using the extended reach drilling technology despite previous rejection based on environmental concerns. The Environment Ministry's Forest Advisory Committee has now recommended the R&D proposal, but with the strict conditions. So অসমীয়াতে আছে যিহেতু, চ' মই ভাবোঁ বেছি ক'ব নালাগিব, বুজি পাব। যদি বুজি নাপায় তেতিয়াহ'লে সুধিব পাৰে। অসমৰ ডিব্ৰু-চৌখোৱা ৰাষ্ট্ৰীয় উদ্যানত তেল অন্বেষণক লৈ বিতৰ্ক তীব্ৰতৰ হৈ পৰিছে। নিষ্কাশন কাৰ্যকলাপৰ অনুমতি নোপোৱাৰ পিছত অইল ইণ্ডিয়া লিমিটেডে এক্সটেণ্ডেড ৰিচ ড্ৰিলিং, যাক চিম্পলি ERD বুলি কোৱা হয়, প্ৰযুক্তি ব্যৱহাৰ কৰি গৱেষণা আৰু অধ্যয়ন চলাবলৈ বিচাৰিছিল। যদিও পূৰ্বতে পৰিৱেশৰ চিন্তাৰ ভিত্তিত প্ৰত্যাখ্যান কৰা হৈছিল, পৰিৱেশ মন্ত্ৰালয়ৰ বন পৰামৰ্শদাতা সমিতিয়ে এতিয়া অনুসন্ধান আৰু বিকাশৰ প্ৰস্তাৱৰ পৰামৰ্শ দিছে, যদিও কঠোৰ চৰ্তেৰে। ঠিক আছে, ইয়াতে মানে টাৰ্মছ এণ্ড কণ্ডিশ্যন তেওঁলোকে কিবা দি দিছে। ঠিক আছে, নেক্সট আহিলে, দ্য নিউ ইনকাম টেক্স বিল হেজ বিন এপ্ৰুভড বাই দ্য ইউনিয়ন কেবিনেট led by the Prime Minister Narendra Modi. This bill is set to replace the Income Tax Act of 1961. Its introduction is expected during the upcoming budget session in Parliament. The aim is to simplify the direct tax legislation, reduce the uncertainties, and minimize legal disputes. Finance Minister Nirmala Sitharaman has stated that the new bill will represent tax laws in the clear and concise manner. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে নতুন আয়কৰ বিধেয়ক। এই বিধেয়কখনে 1961 চনৰ আয়কৰ আইনখনৰ ঠাই ল'ব। সংসদত আগন্তুক বাজেট অধিৱেশনৰ সময়ত ইয়াৰ উত্থাপন হোৱাৰ সম্ভাৱনা আছে। লক্ষ্য হৈছে প্ৰত্যক্ষ কৰ আইন সৰল কৰা,
অনিশ্চয়তা হ্ৰাস কৰা আৰু আইনী বিবাদ কাম কৰা। ঠিক আছে, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নতুন বিধেয়কখনে স্পষ্ট আৰু সংক্ষিপ্তভাৱে কৰ আইন দাখিল কৰিব বুলি উল্লেখ কৰিছে। এতিয়া আহিল ক্ৰেডিট স্ক'ৰ। ক্ৰেডিট স্ক'ৰ স্কিম ৱাজ এনাউন্সড বাই ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমণ ইন দ্য 2025 বাজেট। যিখন ৰিচেণ্টলি বাজেট দিলে তাতে এইটো আলোচনা কৰা হৈছে। দিছ ইনিচিয়েটিভ এইম টু ইনহেঞ্চ দ্য ফাইনেন্সিয়েল ইনক্লুজন ফৰ ছেল্ফ হেল্প গ্ৰুপছ এণ্ড ৰুৰেল women entrepreneurs in India. It represents shift in assessing the creditworthiness of the millions of women involved in the HSGS, simply to self-help group বুলি কোৱা হয়। ঠিক আছে, এইটো HSG যোনটো দিছে। The scheme seeks to align these women with the formal financial system of India. ক্ৰেডিট স্ক'ৰ আঁচনিখন ঘোষণা কৰিছিল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 2025 চনৰ বাজেটত, ৰিচেণ্টলি হৈ গ'ল। এই পদক্ষেপৰ লক্ষ্য হৈছে ভাৰতত আত্মসহায়ক গোট আৰু গ্ৰাম্য মহিলা উদ্যোগীসকলৰ বাবে আৰ্থিক অন্তৰ্ভুক্তি বৃদ্ধি কৰা। ESHGৰ সৈতে জড়িত লাখ লাখ মহিলাৰ ঋণ যোগ্যতাৰ মূল্যায়নৰ পৰিৱৰ্তনক প্ৰতিনিধিত্ব কৰে। এই আঁচনিখনে এই মহিলাসকলক ভাৰতৰ আনুষ্ঠানিক বিত্তীয় ব্যৱস্থাৰ সৈতে একাকাৰ কৰিব বিচাৰিছে। Now next one is the Swavambini Women Entrepreneurship Program was launched in 2025 to promote women entrepreneurship in Northeast India. To উত্তৰ পূৰ্বাঞ্চলৰ মহিলাসকলৰ বাবে the initiative was inaugurated in 9 colleges and universities, marking step toward nurturing women-led enterprises. উত্তৰ পূব ভাৰতৰ মহিলা উদ্যোগীকৰণৰ প্ৰসাৰৰ বাবে 2025 চনত আৰম্ভ কৰা স্বাৱলম্বিনী মহিলা উদ্যোগীকৰণৰ কাৰ্যসূচী মহিলা নেতৃত্বাধীন উদ্যোগসমূহক লালন পালনৰ দিশত এক পদক্ষেপ হিচাপে 9খন মহাবিদ্যালয় বিশ্ববিদ্যালয় উদ্বোধন কৰা এই পদক্ষেপ। এইটো আমাৰ যোনটো স্কিম হৈছে মহিলা উদ্যোগীকৰণৰ ওপৰত, য'ত 2025 চনত স্বাৱলম্বী মহিলাৰ বাবে এইটো কৰা হৈছে, দ্য স্বাৱলম্বিনী ওমেন এণ্টাৰপ্ৰিনাৰশ্বিপ প্ৰগ্ৰাম। ঠিক আছে, The Insolvency and the Bankruptcy Board of India (IDBI) has proposed a new framework aimed to enhancing the efficiency of the corporate insolvency resolution process (CRIP). This initiative addresses the challenges faced by the interconnected corporate entities undergoing insolvency. The discussion paper released by the IBBI marks various inefficiencies and conflicts that arise when the multiple related entities are involved in the CRIP simultaneously. ভাৰতীয় ইনচলভেন্স এণ্ড দেউলিয়া বোৰ্ডে কৰ্পৰেট ইনচলভেন্স ৰিজলভেন্স প্ৰচেছৰ কাৰ্যক্ষমতা বৃদ্ধিৰ লক্ষ্যৰে নতুন কাটমৰ প্ৰস্তাৱ আগবঢ়াইছে। এই পদক্ষেপ দ্বিধাহীনতাত ভুগি থকা আন্তঃসংযোগী কৰ্পৰেট সত্তাসমূহে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ সমাধান কৰে। IBBIয়ে প্ৰকাশ কৰা আলোচনা পত্ৰখনে CIRPৰ সৈতে একেলগে একাধিক সম্পৰ্কীয় সত্তা জড়িত হ'লে উদ্ভৱ হোৱা বিভিন্ন দক্ষতা আৰু সংঘাতক চিহ্নিত কৰিছে। ঠিক আছে, যদি কিবা বুজি নাপায় অসমীয়াত একবাৰ ভালকৈ পঢ়ি ল'ব, তাৰপিছতো যদি বুজি নাপায় কমেণ্টত সুধিব। ঠিক আছে, The Indian Ministry of Defence recently signed contract worth ₹10,147 crore to the firepower of the Indian Army. This agreement involved the procurement of advanced munitions for the indigenously developed Pinaka multiple launch rocket system. The contract were signed with the Economic Explosive Limited and the Munitions India Limited. Additionally, software upgrades were contracted to Bharat Electronics Limited. This initiative is set in the modernization of India's defense capabilities. ভাৰতীয় সেনাৰ অগ্নিশক্তি বৃদ্ধিৰ বাবে শেহতীয়াকৈ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে 2,140 কোটি টকাৰ চুক্তি স্বাক্ষৰ কৰিছে। ভাৰতীয় যোনটো মানে আমাৰ সেনা আছে, সেনাৰ যোনটো অগ্নিশক্তি আছে তাৰে বৃদ্ধিৰ বাবে কিবাহে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে যোনটো ডিফেন্স কিবা আছে মিনিষ্ট্ৰী আছে, তেওঁলোকে 2,147 কোটি টকাৰ স্বাক্ষৰিত কৰিছে। এই চুক্তিসমূহৰ ভিতৰত থলুৱাভাৱে বিকশিত পিনাকা মাল্টিপল লঞ্চ ৰকেট ছিষ্টেম বাবে উন্নত অস্ত্ৰশস্ত্ৰ ক্ৰয় কৰা হয়। উন্নত মানৰ অস্ত্ৰ শস্ত্ৰ ইয়াতে ক্ৰয় কৰিছে এই টকাৰে। ইকনমিক এক্সপ্লেচিভ লিমিটেডৰ আৰু মিউনিচনছ ইণ্ডিয়া লিমিটেড সৈতে চুক্তি স্বাক্ষৰিত কৰা হয়। এই দুই পাৰ্টিৰ মাজত এইটো স্বাক্ষৰিত হয়, EEL আৰু MIL মাজত। ঠিক আছে, তো ইয়াৰ উপৰিও
ছফ্টৱেৰ উন্নতিকৰণৰ চুক্তি ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডৰ সৈতে কৰা হৈছিল ছফ্টৱেৰ ডেভেলপমেণ্টৰ কথাও এওঁলোকে মানে চুক্তি কৰিছিলে ঠিক আছে এই পদক্ষেপ ভাৰতৰ প্ৰতিৰক্ষা ক্ষমতাৰ আধুনিকীকৰণৰ এক পদক্ষেপ চ' মডাৰ্ণ ইণ্ডিয়াৰ এই এটা পদক্ষেপ বুলি এওঁলোকে দাবী কৰে So, Indian electrical vehicle charging market is experiencing growth. Recent, the investment have the $450 million in startup focus on charging the network and the battery swapping models. Despite this, the current infrastructure is the inadequate. There is only one public charger for every 135 e-vehicles compared to a global average of one charger for every 6 to 20 e-vehicles. To meet the ambitious government targets, urgent expansions of charging facilities is essential. ভাৰতীয় ইলেক্ট্ৰনিক্স বাহিনী চাৰ্জিং বজাৰত বৃদ্ধি পাইছে শেহতীয়াকৈ চাৰ্জ নেটৱৰ্ক আৰু বেটাৰী স্প্ৰিং মডেলৰ ওপৰত গুৰুত্ব আৰোপ কৰা ষ্টাৰ্টআপত ৪৫ কোটি ডলাৰ অতিক্ৰম কৰিছে ইয়াৰ পিছতো বৰ্তমানৰ আন্তঃগাঁথনি অপৰ্যাপ্ত প্ৰতি ১৩৫খন ইভিৰ বাবে মাত্ৰ এটা ৰাজহুৱা চাৰ্জাৰ আছে যিটো বিশ্বব্যাপী গড়ে প্ৰতি ৬ৰ পৰা ২০খন ইভিৰ বাবে এটা চাৰ্জাৰ আছে চৰকাৰী অভিলাষী লক্ষ্য পূৰণৰ বাবে চাৰ্জিঙৰ সুবিধাৰ জৰুৰী সম্প্ৰসাৰণ অতি প্ৰয়োজনীয় ঠিক আছে ইনচলভেঞ্চি এইটো এতিয়া চাগে পৰিলোঁ এইটো হৈ গৈছে তো এইটো হৈছে ভাৰতীয় সেনাৰ অগ্নি শক্তি বৃদ্ধিৰ বাবে শেহতীয়াকৈ ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰালয় ২১৪০